Hello students, এই ভিডিওতে আমি এক্সারসাইজ 2.2 কোয়েশ্চন নাম্বার 10 এর সলিউশন করিম। কোয়েশ্চন নাম্বার 10 দিছে 4 অপশনস আর গিভেন টু দ্য কোয়েশ্চন বিলো। প্রশ্নটোৰ চাৰিটাকৈ উত্তৰ দিয়া আছে। চুজ দ্য কারেক্ট এনসার, শুদ্ধ উত্তৰটো বাছনি কৰা। ইফ যদি a plus b equal 1 and আৰু a minus b equal to 2/3, then the fraction a and b are, মানে ইয়াৰ পৰা আমাক তেন্তে a আৰু b ভগ্নাংশ দুটা হ'ব বুলি আমাক সুধিছে। ইয়াত চাবা a এক নম্বৰত দিয়া আছে, 1 নম্বৰত a ৰ এটা ফ্ৰেকশন দিয়া আছে, মানে ভগ্নাংশ দিয়া আছে, b ৰো এটা ফ্ৰেকশন দিয়া আছে। একেদৰে 2 নম্বৰতো ফ্ৰেকশন দিয়া আছে a আৰু b ৰ, 3 নম্বৰতো a b ৰ ফ্ৰেকশন দিয়া আছে, 4 নম্বৰটোতো চাবা a আৰু b ৰ ফ্ৰেকশন দিয়া আছে, মানে ভগ্নাংশ দিয়া আছে। এই ভগ্নাংশসমূহ আমি a plus b ৰ বহুৱাই চাম যে 1 এনসার ওলাই নে নাই। আকৌ a minus b বহুৱাইও আমি চাম যে 2/3 ওলাই নে নাই। যদি যিটোত আমাৰ মান a plus b ইয়াৰ এই দুটা মান বহুৱাৰ পিছত যদি আমাৰ 1 ওলায়, তেন্তে আমি কম যে এই ফ্ৰেকশনটো কি হ'ব, শুদ্ধ হ'ব, কারেক্ট অপশন হ'ব। আৰু a minus b টো বহুৱাই পেলাই এই 2/3 পাব লাগিব। চাওঁ আমি ইয়াৰ প্ৰশ্নৰ সমাধানটো কৰোঁ। কোয়েশ্চন নাম্বার 10 এর সলিউশন চাবা। ইয়াত a plus b equal দিয়া আছে 1 and a minus b equal দিয়া আছে 2/3। ইয়াত হ'ব আৰু ইয়াৰ মানে হল ইয়াত এতিয়া চাবা 1 নম্বৰত আমাক দিছে a equal 5/6, b equal দিয়া আছে 3/6। এতিয়া এই দুটা মান আমি প্রথমে a plus b বহুৱাই চাওঁ। a plus b equal চাবা a যদি আমি a এর ঠাইত বহাম 5/6 প্লাস a b ঠাইত বহাম 3/6, এই 6 আৰু 6 ৰ লসাগু হ'ব 6 হ'ব। 6 আৰু 6 ৰ লসাগু হ'ব 6। 6 দি পেলাই 6 যাব এবাৰ, যিটো 1 পালা এই 5 দি পেলাই পূৰণ কৰিলে হ'ব ইয়াত 5। 6 দি পেলাই 6 যাব এবাৰ, যিটো 1 পালো সেই 1 দি পেলাই 3 পূৰণ কৰিলে হ'ব 3। কিন্তু ইয়াত আমি পাম 5 + 3 8 কিমান পালো 6। যি 8/6 পালো চাবা ইয়াক যদি কাটিব পাৰো 2 4 গুণ 8, 2 3 গুণ 6, মানে 4/3। ইয়াত চাবা a plus b ৰ মান দিয়া আছে আমাৰ 1, কিন্তু আমি পালো 4/3। তেন্তে আমি ইয়াত লিখিব পাৰো therefore a plus b not equal to কিমান 4/3। not equal to কি 4/3 হল, মানে 4/3 হোৱা নাই। ইয়াত আমাৰ 4/3 নহয়, কি হ'ব 1 হ'ব লাগিব। বা a plus b not equal to কি লিখিব পাৰো আমি 1। একেদৰে এতিয়া চাবা আমি a minus b বহুৱাই চাম। a minus b বহুৱাই চাওঁ। a minus b এর মান আছে চাবা 5/6 মাইনাস, হয় না, মাইনাস আছে মাইনাস দিলো, b এর মান আছে কিমান 3/6। 6 আৰু 6 ৰ এলসিএম হ'ব 6। 6 দি পেলাই 6 ক যাব এবাৰ, ই 1 দি পেলাই 5 ক পূৰণ কৰিলে হ'ব 5। 6 দি পেলাই 6 ক যাব এবাৰ, যিটো 1 পালো 3 লগত পূৰণ কৰিলে হ'ব 3। ইয়াত পাম আমি 5 - 3 কৰিলে 2 কিমান পালো 6। 2 1 যা হ'ব 2, 2 3 যা হ'ব 6, 1/3। চাবা a minus b ৰ মান আছিল 2/3, কিন্তু পালো হল 1/3। তেন্তে আমি ইয়াত লিখিব পাৰো therefore a minus b not equal to, নেক্সট চাবা আমি 2 নম্বৰটো সলিউশন কৰিম। 2 নম্বৰত আমাক দিছে a equal 2/3, b equal দিছে 1/3। প্রথমে আমি a minus b কৰিম, a plus b কৰিম। a plus b equal 2/3 লিখিলো, প্লাস হ'ব 1/3। এই 3 আৰু 3 লসাগু হ'ব 3। 3 দি পেলাই 3 যাব এবাৰ, তেনে থাকিব 2। 3 দি পেলাই 3 গ'ল এবাৰ, 1 গুণ হ'ব 1। ইয়াত পালো 3/3। 3 দি পেলাই 3 কাটিব পাৰি, 3 1 গুণ 3, ইয়াত পালো হল 1। ইয়াত লিখিব পাৰো therefore a plus b equal 1। a plus b 1 পালো। এতিয়া চাওঁ আমি a minus b কৰি পেলাই এই মানটো বহাই পেলাই 2/3 হয় না নহয়, কাৰণ a plus b to 1, ইয়াত a plus b ৰ মান আমিতো বহুৱাই পেলাই পালো 1, সেইকাৰণে লিখিলো a plus b equal to 1। এতিয়া লিখিম আমি a minus b, এর মান আছে চাবা 2/3, ইয়াত 2/3 বহুৱা, মাইনাস কৰি দিয়া 1/3। ইয়াত 3 আৰু 3 এলসিএম হ'ব 3। 3 দি পেলাই 3 যাব এবাৰ,
1 দি পেলাই 2 পূৰণ কৰিলে হ'ব 2 3 দি পেলাই 3 যাব এবাৰ 1 গুণ কিমান হ'ব 1 2 পৰা 1 গলে হ'ব 1 তলত হল কিমান 3 ইয়াত চাবা a - b ৰ মান পালো হল 1/3 কিন্তু a - b ৰ মান পাব লাগিছিল কিমান 2/3 ইয়াত আমি লিখিব পাৰো therefore a - b not equal কিমান 2/3 আমি পোৱা নাই এতিয়া আমি কৰিম 3 নম্বৰটো সলিউশন 3 নম্বৰত দিছে আমাক a equal 5/6, b equal 1/6 প্ৰথমে আমি কৰিম a plus b 5/6 plus 1/6 এই 6 আৰু 6 ৰ লসাগু হ'ব 6 6 দি পেলাই 6 ক যাব এবাৰ 1 দি পেলাই 5 ক পূৰণ কৰিলে হ'ব 5 যোগ 6 দি পেলাই 6 ক যাব এবাৰ তেতে ওপৰত হ'ব কিমান 1 ইয়াত পালো আমি 6 তলত পালো 6 6/6 ক আমি লিখিব পাৰো 6 দি পেলাই 6 কাটিব পাৰো এবাৰ তেতে ইয়াত পালো হল 1 ইয়াত লিখিব পাৰো therefore a plus b equal 1 বুলি এতিয়া আমি কৰিম a minus b a minus b a কিমান আছে চাবা 5/6 আছে 5/6 লিখিলো minus b কিমান আছে হল 1/6 6 আৰু 6 ৰ লসাগু হ'ব 6 6 দি পেলাই 6 যাব 6 গুণ 6 যেটো 1 পালো 5 দি পেলাই পূৰণ কৰিলে হ'ব 5 1 গুণ 5 6 দি পেলাই 6 যাব এবাৰ 1 গুণ হ'ব কিমান 1 ইয়াত আমি পাম 5 ৰ পৰা 1 গলে হ'ব 4 তলত পালো 6 ইয়াত আমি কাটিব পাৰো 2 2 গুণ 4 2 3 গুণ 6 ইয়াত আমি পাম 2/3 চাবা a - b ৰ মান আছিল আমাক কি দিয়া a - b ৰ মান আছিল 2/3 আৰু a plus b ৰ আছিল কিমান মান 1 ইয়াত চাবা a plus b 3 নম্বৰৰ সমাধানত আমি পালো a plus b ৰ মান পালো হল 1 আৰু a - b ৰ মান পালো আমি কিমান 2/3 ইয়াত লিখিম therefore a minus b equal 2/3 মানে দুটা পক্ষ আমাৰ কি হল এই প্ৰশ্নটো দিয়া দৰে এটো কি হল শুদ্ধ হল তেন্তে আমি শুদ্ধ উত্তৰটো লিখিম অপচন 3 এতেকে therefore the correct answer is option 3 a equal 5/6, b equal 1/6 এতেকে শুদ্ধ উত্তৰটো হ'ব এই 3 দিবা 1 a equal 5/6, b equal 1/6 এটো হল ইয়াৰ সলিউশন